养成牛棚兴旺啊，有些सब मानु अलग होले भात तो खाएगा जाबी कोई के ना इतनी चले दिए आज का प्रोग्राम कल्चरल एक्सचेंज प्रोग्राम असम स्टेट और नागालैंड स्टेट और स्पेसिफिकली बोथ एरियाज शिवसागर डिस्ट्रिक्ट असम और लॉन्गलेंग डिस्ट्रिक्ट नागालैंड itu laka border area Keleki laka region aro amkan Namsang region itu laka public toida boila lok kuri thakise inika program thakise bolibi olop sal itu program do amarkan lobo nabari kina thakise dobra itu sal amikan 2025 pra itu program do aro revive kuri ase amikan itu program aji loase aji start hoase next year bi amikan itu pra tamor program koribo amikan bisas ase Assam और नागालैंड कोयला किनका खुशी बा थकी आसे आज भी इनका खुशी आसे और काली भी इनका खुशी रखी देबो मन एतो कारणे छुटु मुटु मिसअंडरस्टैंडिंग खान नो लाबो नेमेते पब्लिक एकिलो लक करि किना फाल बा थके ओ नेमेते एकजन के चिना जनी करिबो नेमेते आमी गान इतो प्रोग्राम रखा लगा आसे इतो प्रोग्राम रखा आसे कि आमी गान इतो कल्चरल एक्सचेंज जका आमी गान एन्जॉय करिबो आमी गान लगा টিচাৰ্ছ আসাম লাগা টিচ নাগালেণ্ড টিচ খাব পাৰিব আৰু আমি খান এইটো একেই লগত কয়লা কিনা থকা এইটো আমি খান ভালবাৰ ৰাখি দিব মন এইটো কাৰণে আমি খান ৰাখেলা প্ৰগ্ৰাম আছে অসমৰ আসামিজ খান জায়গা আপনাৰ দাদি ইচ্ছু কৰিব পাৰি দে অসমৰ সীমান্তৱৰ্তী লংলেং নাগালেণ্ডৰ এখন জিলা আৰু আমাৰ শিৱসাগৰ জিলা আমি দুইখনে একেই সীমান্তত আছোঁ আজি ইয়াতে যিসকল লোকে বসবাস কৰে তেওঁলোকক ফমনগা বুলি কয় এই ফমনগা কাউন্সিল আৰু লংলেং জিলা প্ৰশাসনে অসম আৰু নাগালেণ্ডৰ মাজত এটা সাংস্কৃতিক মিলনৰ এটা দিন উৎসৱ ইয়াত উদযাপন কৰিব বিচাৰিছিলে ইয়ংলক বস্তিত আমি আজি উপস্থিত আছিলোঁ নাগালেণ্ডৰ দুজন MLA আৰু মই আহিছিলোঁ আৰু আমাৰ ইয়াতে সাংস্কৃতিক আদান প্ৰদান হ'ল আৰু ভৱিষ্যত সময়ত যাতে আমি দুইখন চুবুৰীয়া ৰাজ্য দুইটা চুবুৰীয়া জিলা আমি একেলগে উন্নয়নৰ দিশত আগবাঢ়িব পাৰোঁ ইয়াৰ ৰাস্তা ঘাটৰ উন্নয়ন টুৰিজিম সাংস্কৃতিক এইবিলাকৰ কাৰণে যাতে চৰকাৰক আমি হেঁচা লগাই উন্নয়নৰ কাম একেলগে কৰি যাব পাৰোঁ তাৰ বাবে আমি চিন্তা কৰিম বুলি কৈছোঁ আৰু যিকোনো আমাৰ বাদ বিবাদ হয় তেতিয়াহ'লে আমি যাতে কোনো হাতত আইন তুলি নলওঁ যদিও আমাৰ সকলোৰে নিজৰ আইন আছে ট্ৰেডিশ্যনেল কিন্তু আমি ভাৰতীয় দেশৰ নাগৰিক যেতিয়া আমি প্ৰশাসনৰো সহযোগ ল'ব লাগে সেই গতিকে আমি সেইটো আহ্বান কৰিছোঁ যাতে আমাৰ মাজত কোনো ধৰণৰ ভুল বুজাবুজি নহয় আৰু আমি প্ৰশাসনৰ কাষ চাপি আমাৰ কিবা সমস্যা থাকিলে আমি সমাধান কৰোঁ আৰু দুইখন ৰাজ্যৰ আমাৰ যেহেতু বহুত পুৰণা আমি যদি কওঁ মনসেং বৰপাত্ৰ গোহাঁই এই নগালেণ্ডৰে আছিলে আমাৰ আহোম প্ৰশাসনক সহায় কৰিছিলে ঠিক তেনেকৈ গদাপানী আমাৰ ইয়াতে আশ্ৰয় লৈছিল সেই গতিকে আমি গোটেইবিলাকে এই পুৰণা কথাখিনি মনত পেলাই একেলগে আগবাঢ়ি যাওঁ সেই কথাটো আমি